নমস্কাৰ পিআই নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে জ্যেষ্ঠ সাংবাদিক পৰাগ কুমাৰ ভূঞাৰ হত্যাৰ উচিত তদন্ত বিচাৰিছোঁ আৰু চৰকাৰকো আহ্বান জনাইছোঁ যে হঠাতে পৰাগ ভূঞাৰ যি এটা এক্সিডেণ্টৰ হত্যা হৈ গ'ল, এই হত্যাৰ তদন্ত হওক। মইতো আমাৰ অনুষ্ঠানলৈ আৰম্ভ কৰিবলৈ লৈছোঁ। মোৰ সৌপিনে আছে সমাজকৰ্মী প্ৰশান্ত বৰ্মন, আৰু বাওঁপিনে আছে অজয় ফুকন। অজয় ফুকন এতিয়া নতুন এটা পৰিচয় এটা আছে, নতুনকৈ কংগ্ৰেছত যোগদান। আৰু কংগ্ৰেছত যোগদান কৰাৰ পিছত অজয়দাৰ সৈতে এইটো মোৰ প্ৰথম টক শ্ব'। তাৰ পূৰ্বতে শিল্পী হিচাপে সংগীত ক্ষেত্ৰখনৰ লগত জড়িত অজয় ফুকনৰ লগত এটা বিশেষভাৱে অনুষ্ঠান কৰিছিলোঁ। আৰু সমাজকৰ্মী প্ৰশান্ত বৰ্মনক লৈ এইকাৰণে আনিছোঁ আজিৰ অনুষ্ঠানটোত যে সাম্প্ৰতিক সময়ত চলি থকা কেইটামান বিষয়ৰ ওপৰত চৰ্চা কৰিম। আৰু শেহতীয়াভাৱে যুৱ প্ৰজন্মৰ যথেষ্ট ফ'ল' আপ থকা অজয় ফুকনকে ধৰি বিভিন্ন ধৰণৰ যিসকল গায়ক গায়িকা বিশেষভাৱে ৰাজনীতিত অংশগ্ৰহণ কৰিলে, এওঁলোকৰ বিষয়ে প্ৰশান্ত বৰ্মনহঁতৰ দৰে ব্যক্তিসকলে কি ভাবে, এই বিষয়টো চৰ্চা কৰিম। মই প্ৰথমে অজয় ফুকনৰ ওচৰলৈকে আহিছোঁ। অজয় ফুকন, বিশেষভাৱে মহাজোঁট বন্ধন বিহাৰৰ নিৰ্বাচন হৈ গ'ল আৰু বিহাৰত সেই মেজিক নাম্বাৰটো নাপালে, কিন্তু মহাজোঁট বন্ধনে ক'ৰবাত নহয় ক'ৰবাত বিজেপিয়ে ভয় খোৱাৰ দৰে লাগিছে নেকি বিহাৰৰ নিৰ্বাচনটো দেখা পোৱাৰ পিছত? অসমৰ প্ৰেক্ষাপটত এই মহাজোঁট বন্ধনে সহায় কৰিব নেকি? নিশ্চয়কৈ সহায় কৰিব। আৰু এটা কথা যে স্পষ্ট যে এগৰাকী 31 বছৰীয়া বা 30 বছৰীয়া যুৱক যিগৰাকী তেজস্বী যাদৱ, যে এই ডাঙৰ ডাঙৰ বাঘা ধন বল বাহুবল থকা যে এই যি নৰেন্দ্ৰ মোদী বা অমিত শ্বাহে হওক বা ইমান ডাঙৰ নীতিশ কুমাৰ, এইবিলাক নেতাক যে তেওঁ যে মানে একেবাৰে থৰক বৰক কৰি পেলালে আৰু তেওঁলোকক যে মানে পানীত হাঁহ নচৰা এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিলে, এইটো আটাইতকৈ ডাঙৰ কথা। কিন্তু আৰু এই যি বিহাৰৰ নিৰ্বাচনী প্ৰেক্ষাপট, তাৰ পৰা আমি এনেকুৱা ধৰণৰ কিছুমান কথা কিন্তু আমি আচলতে দৃষ্টিগোচৰ হ'ব লাগে, বা আমি এনেকুৱা ধৰণৰ কিছুমান অভিজ্ঞতা আমি মানে সেইবিলাক ল'ব লাগে আচলতে, যে আমি ভাল বেয়া দুইটা এতিয়া ধৰক নিৰ্বাচনৰ এটা ৰণত কোনোবাই জিকিব পাৰে, কোনোবাই হাৰিব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু সেই যে নিৰ্বাচনী খেলখনত তেওঁ অন্তিম মুহূৰ্তলৈকে যিখিনি প্ৰচেষ্টা কৰিছে, যি যুঁজ দিছে, আচলতে প্ৰকৃতাৰ্থত সেয়া আচল যুঁজ। আৰু বিহাৰৰ নিৰ্বাচনত আমি দেখিছোঁ যে জনসাধাৰণে ৰাইজে কিন্তু ইতিমধ্যে যিয়ে নহওক, নীতিশ কুমাৰে বা কোনোবাই মুখ্যমন্ত্ৰী নহওক কিয়, তেজস্বী যাদৱক এগৰাকী একদম ৰাইজৰ নেতা, নিজৰ আপোন নেতা হিচাপে, মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে আঁকোৱালি লৈছে। এইটো আটাইতকৈ ডাঙৰ কথা। কিন্তু আজি তেখেত হাৰিছে, ডাঙৰ কথা নহয়, কিন্তু ৰাইজে আদৰি লৈছে, এইটো আটাইতকৈ ডাঙৰ কথা। আৰু ঠিক তেনেকৈ আমাৰ অসমৰ প্ৰেক্ষাপটত আমাৰ অসমৰ গোটেই ছিষ্টেমটো অলপ সুকীয়া, বিহাৰৰ লগত আমাৰ নিমিলে। কাৰণ কি আমাৰ বিভিন্ন ৰীতি নীতি আচাৰ ব্যৱহাৰ বা আমাৰ এটা পৰিৱেশ, সেই পৰিৱেশটো আমাৰ অলপ বেলেগ ধৰণৰ হয়। কাৰণ কি আমাৰ শেহতীয়াকৈ আমি কা আন্দোলনৰ কথা যদি ক'ব যাওঁ, সেই কা আন্দোলনৰ প্ৰেক্ষাপটত আচলতে আমাৰ ইয়াতে মহাজোঁট বন্ধনৰ পোষকতা কৰা হৈছে। সকলো কা বিৰোধী শক্তিক একত্ৰিত কৰাৰ যি এক প্ৰবল আচলতে জনমত গঢ়ি উঠিছে, তাৰ পৰিপ্ৰেক্ষিতত আচলতে মহাজোঁট বন্ধনৰ পোষকতা হৈছে। আৰু আজি অসমৰ ৰাইজে আচলতে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে। আৰু বিজেপিৰ পৰা যদি পৰিত্ৰাণ লাগে, তেনেহ'লে আমি সকলো ঐক্যবদ্ধ হ'ব লাগিব, একত্ৰিত হ'ব লাগিব, আৰু সেয়া সম্ভৱ মহাজোঁট বন্ধনেৰে। সেইকাৰণে আমি সকলো দল সংগঠন, জাতীয় দল সংগঠন, কা বিৰোধী শক্তি, বিজেপি বিৰোধী যিসকল নতুন দল সংগঠন আছে, আমি সকলোকে একত্ৰিত হ'বলৈ আমি আহ্বান জনাইছোঁ। আৰু নিশ্চয়কৈ 2021 অসমত কিন্তু নিশ্চিতভাৱে মহাজোঁট বন্ধনেৰে চৰকাৰ হ'ব। কাৰণ কিয় ৰাইজে পৰিত্ৰাণ বিচাৰিছে বিজেপিৰ পৰা। নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈকে আহিম প্ৰশান্ত বৰ্মন, যে মহাজোঁট বন্ধনত অসমৰ প্ৰেক্ষাপটত একত্ৰীকৰণৰ কথা কৈছে অজয় ফুকনে, একত্ৰীকৰণ হোৱা দেখা পাইছে জানো? নহয়, একত্ৰীকৰণৰ অবিহনেতো আমাৰ এই অসমত কোনোপধ্যেই বিজেপিক পৰাভূত কৰিব পৰা নহ'ব। সেইকাৰণে মই আগৰ পৰাই কৈছোঁ, প্ৰত্যেকটা চেনেলতে কৈছোঁ যে একগোট হ'বই লাগিব গোটেই দল সংগঠনবিলাক। আজিৰ তাৰিখত একত্ৰীকৰণ হৈছে জানো? নাই, আজিৰ তাৰিখত হোৱা নাই, সেইটো মই এতিয়ালৈ চকুত পৰিলক্ষিত হোৱা নাই। কিন্তু মই বিচাৰিছোঁ, হয়, আলাপ আলোচনা হৈ আছে বৰ্তমান, এতিয়াও সময় আছে। অন্ততঃ আৰু এমাহ ডেৰ মাহ পিছত হয়তো এইখন ছবি পৰিস্ফুট হ'ব যে আমাৰ একগোট হোৱাৰ যিটো এটা চলিছে প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো হয়তো সফল হ'ব। এতিয়া প্ৰশান্ত বৰ্মন, আজি অজয় ফুকনো আছে, লাইভ অনুষ্ঠানটো চলি আছে। অজয় ফুকনৰ দৰে বহু গায়ক গায়িকাই বিভিন্ন ৰাজনৈতিক দলত অংশগ্ৰহণ কৰিলে, আপোনালোকে কি দৃষ্টিৰে চাব এওঁলোকক? নহয়, একচুৱেলি ৰাজনৈতিক দলত যোগদান কৰাটো সম্পূৰ্ণ নিজা কথা, তেখেতসকলে যোগদান কৰিছে। কিন্তু শিল্পী হিচাপে
আমি এটা বেলেগ ছাইড এটা বেলেগ প্ৰক্ৰিয়া আৰু ৰাজনৈতিক নেতা হিচাপে এটা সম্পূৰ্ণ বেলেগ প্ৰক্ৰিয়া আমি বিচাৰিছোঁ যে অজয় ফুকন ডাঙৰীয়াৰ নিচিনা উদীয়মান ব্যক্তি বা উদীয়মান তেখেতক আপোনাৰ সাংস্কৃতিক শিল্পী তেখেতসকলে অসমৰ কাৰণে লাগক আৰু অসমখন উন্নতিৰ পথ আগুৱাই এটা অভিযোগো আছে এক নম্বৰ কথা প্ৰশান্ত বৰ্মন এটা অভিযোগো আছে যে এবাৰ অসমত টেঙা আম বেচিছিলে সেই টেঙা আম বেচাটো এজিপি দল বুলি কয় যে এবাৰ অসমত টেঙা আম বিক্ৰী কৰা হৈ গ'ল এজিপিৰ সৃষ্টি হৈ গ'ল তাৰপিছত আকৌ টেঙা আম অসমবাসীয়ে দ্বিতীয়বাৰৰ বাবে খাব ইচ্ছা নকৰা বুলি কয় অভিযোগ এটা আছে নহয় নহয় কংগ্ৰেছ চৰকাৰৰ 15 বছৰীয়া অপশাসন দূৰ কৰি মই কংগ্ৰেছ চৰকাৰৰ কথা কোৱা নাই মই এজিপিৰ যেতিয়া সৃষ্টি হৈছিল এটা আন্দোলনৰ পিছত পটভূমিত এতিয়া কা আন্দোলনৰ এটা পটভূমিতে বিভিন্ন ধৰণৰ বিশেষভাৱে অজয় ফুকনে এটা আঞ্চলিক শক্তিত নাই এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তিত গৈছে কিন্তু মহাজোঁট বন্ধনে তেওঁলোকক একত্ৰীকৰণ কথাটোৱে কৈ আছে এতিয়া এই বিষয়ত আপোনালোকৰ ধাৰণা কেনেকুৱা হৈ আছে নাই একচুৱেলি ঘটনাটো এনেকুৱা হৈছে এজিপিৰ যিটো দুবাৰ শাসনকাল কৰিছিল 10 বছৰ তেওঁলোকৰ অপশাসনৰ আঁতৰাই আমি কংগ্ৰেছ চৰকাৰক পুনৰ বহাইছিলোঁ গাদীত ঠিক আছে আঞ্চলিক শক্তিক আমি সম্পূৰ্ণভাৱে নাকচ কৰিছিলোঁ সেই সময়ত কিন্তু তাৰপিছত আমি আকৌ আন্তঃৰাষ্ট্ৰীয় শক্তি এটা আনিছিলোঁ কংগ্ৰেছ চৰকাৰ আচ্ছা তেখেতসকলৰো অপশাসন আৰম্ভ হ'ল 15 বছৰ চালোঁ তেখেতসকলক তাৰপিছত আমি এই অপশক্তিক আঁতৰাই পুনৰ আমি বিজেপিক আনিলোঁ আচ্ছা বিজেপিয়ে এই 5.5 বছৰত 4.5 বছৰ হ'ল তেওঁলোকৰ এই কেইবছৰত আমাক টেঙা আম ভালকৈ বাৰুকৈ খোৱালে আৰু যথেষ্টভাৱে তেওঁলোক মানে একেবাৰে সম্পূৰ্ণভাৱে মানে আস্থাহীন কৰিলে আমাৰ মানুহখিনিক মানে যথেষ্ট পৰিমাণে আমাক তেওঁলোকে শাস্তি দিয়াৰ নিচিনাই হৈছে এতিয়া কিছু উন্নয়ন হৈছে কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনতে সেইবিলাক কিন্তু সেই আঁচনিবিলাক লৈছিল এতিয়া তেখেতসকলে আহি পেলাই সেইটো ফুলফিল কৰিলে এই দলং ৰাস্তা ঘাট হোৱাবিলাক যিকোনো ক্ষেত্ৰতে কিন্তু নিবনুৱাৰ ক্ষেত্ৰত তেখেতসকল সম্পূৰ্ণ আপোনাৰ ব্যৰ্থ খোৱা পানীৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ বানপানী গৰাখহনীয়াৰ ক্ষেত্ৰত তেওঁলোক সম্পূৰ্ণভাৱে ব্যৰ্থ যিখিনি আমাৰ প্ৰধান ইছ্যু আছিলে স্থায়ী সমস্যা সমাধান কৰাত তেখেত সম্পূৰ্ণভাৱে ব্যৰ্থ সেইকাৰণে এই চৰকাৰখনক আঁতৰাবলৈ আমাৰ আঞ্চলিক শক্তি এটা জন্ম হ'ল এজেপি অসম জাতীয় পৰিষদ আৰু লগতে আমাৰ উত্থান হৈছে কংগ্ৰেছৰো সেই এজেপি কিন্তু এতিয়া কংগ্ৰেছৰ লগত নাই মই আপোনালোকে আহিম আকৌ যে বিশেষভাৱে আপুনিও কা আন্দোলনত নেতৃত্ব লৈছিল আৰু ইতিমধ্যে প্ৰশান্ত বৰ্মনে কৈছে সমাজকৰ্মী যে সেই কা আন্দোলনৰ পটভূমিত সৃষ্টি হোৱা দল বুলি ক'লে ৰাইজৰ দল এজেপি আপুনি সেই এজেপি বা ৰাইজৰ দলক নিৰ্বাচন কৰি লোৱা নাই আপুনি ৰাষ্ট্ৰীয় এটা দল নিশ্চয় গৈছক আমি কিছুমান আমাৰ কংগ্ৰেছৰ নীতি আদৰ্শৰ লগত কিছুমান মিল হৈছে আৰু আমি এটা শক্তি হৈ গৈছোঁ অজয় ফুকন ইণ্ডিভিজুৱেল যোৱা নাই আমি এশজনীয়া এটা শক্তি আল্টিমেট আমাৰো এটা সংগঠন বুলি আপোনালোকে ক'ব লাগিব এটা সাংস্কৃতিক সংগঠন আৰু আমি গোটেইখিনিয়ে কা আন্দোলন কৰিছিলোঁ আৰু আমি কা আন্দোলন কৰি আমি সকলো একত্ৰিত এটা জেগাত থাকিব বিচাৰিছোঁ আৰু যিহেতু আমাক তেওঁলোকে একত্ৰীকৰণ ঠাইখিনি কিয় কংগ্ৰেছ হ'ল কংগ্ৰেছ সেইকাৰণে কৈছোঁ যে কংগ্ৰেছে আমাক আহ্বান জনাইছে তেওঁলোকে মহাজোঁট বন্ধনৰ কথা কৈছে তেওঁলোকে যে কৈছে যে যেতিয়াই তেওঁলোকৰ চৰকাৰ আহিব 2021 তেওঁলোকে কাখন প্ৰযোজ্য হ'ব দিয়া নহ'ব বুলি স্পষ্টকৈ কৈ দিছে লগতে যে নিবনুৱা সমস্যাত অগ্ৰাধিকাৰ দিয়া হ'ব আজি চাহ বাগানতে হওক গাঁৱতে হওক যিবিলাক এতিয়া তেওঁলোকে অৰুণোদয় আঁচনি 855 টকা কথা কৈছে ডাইৰেক্ট ৰিপুণ বৰা ডাঙৰীয়াই কৈছে 855 টকা কিয় আচলতে অসমৰ আমাৰ অসমীয়াৰ যিসকল মহিলা আছে যিসকল তিৰোতা আছে যিসকল লখিমী আছে যিসকল বোৱাৰী আছে তেওঁলোকে আচলতে 800 টকাই ঘৰখন চলাব নোৱাৰে এইটো এটা টুপ দিছে তাৰ পৰিৱৰ্তে তেওঁলোকে বেলেগ বেলেগ ধৰণৰ ধুনীয়া ধুনীয়া আঁচনি ইতিমধ্যে ঘোষণা কৰিছে আৰু নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ৰিপুণ বৰা ডাঙৰীয়াই অলপ বেলেগ বেলেগ ধৰণৰ ধুনীয়া ধুনীয়া পৰিকল্পনা কৰিছে যিবিলাকত আমি আলাপ আলোচনা কৰিছোঁ আৰু তাতোতকৈ ডাঙৰ কথা আমি কাৰ কাৰণে গৈছোঁ তেওঁলোকে কাৰখনৰ কথা কৈছে আমি অসমৰ যিবিলাক স্থায়ী সমস্যা আছে এই সমস্যা আমি বিভিন্ন মোৰ প্ৰশ্নটো এনেকুৱা আছিল যেনেকৈ আপোনালোকে একেলগে এখন একেলগে আমি আন্দোলন কৰিছিলোঁ সেইটো পিছৰ কথা আমি যেতিয়া জইন কৰিছোঁ তেতিয়ালৈকে যে দল গঠন হোৱা প্ৰক্ৰিয়াটো তেওঁলোকৰ সম্পূৰ্ণ হোৱা নাছিল কিন্তু চিন্তা চৰ্চা চলিছিল সেই চিন্তা চৰ্চাত আমিও তেওঁলোকক আদৰণি জনাইছোঁ এতিয়াও যে এজেপি বা যিটো ৰাইজৰ দল হৈছে আমি আদৰণি জনাইছোঁ অসমৰ ৰাইজে বিকল্প কথা কৈছিলে আৰু সেই বিকল্প শক্তি হিচাপে তেওঁলোকে গঠন কৰিছে এইখিনি তাত কোনো ধৰণৰ আমাৰ দ্বিমত নাই কিন্তু আমি ৰাষ্ট্ৰীয়তাবাদী শক্তি কাৰণ কি বিজেপিক উৎখাত কৰিবৰ বাবে আটাইতকৈ অসমত বৰ্তমান সময়ত আটাইতকৈ শক্তিশালী বিৰোধী শক্তিটো হৈছে কংগ্ৰেছ আৰু কংগ্ৰেছৰ অবিহনে স্পষ্ট কথা যে কংগ্ৰেছৰ অবিহনে কোনো বিৰোধী শক্তিয়ে বা কোনো কা বিৰোধী শক্তিয়েই বিজেপি উৎখাত কৰিব নোৱাৰে এয়া স্পষ্ট কথা কংগ্ৰেছে
আছে ব্ৰিগ ব্ৰাদাৰ হ'বই লাগিব কংগ্ৰেছে মূল গোটেইখিনিকে প্ৰতিনিধিত্ব কৰিবই লাগিব আৰু সেইকাৰণে আমি দেখিছোঁ যে কংগ্ৰেছে যথেষ্ট পৰিমাণে তেওঁলোকে কেৱল পৰা কা আন্দোলনলৈকে আচলতে গোটেইখিনিত সহায় কৰি আছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ এতিয়া কিছুমান পৰিকল্পনা হৈছে যি পৰিকল্পনাবোৰৰ লগত আমাৰ লগত মিলিছে আৰু আমি কিছুমান কথা চিন্তা কৰিলোঁ যে যি দলত মহাত্মা গান্ধীৰ নীতি আদৰ্শ আছে ৰাজীৱ গান্ধীৰ দৰে জৱাহৰলাল নেহৰুৰ দৰে লোকৰ আদৰ্শ আছে তেনেকুৱা এক দলক আমি বিশ্বাস কৰিছোঁ তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰিছে আৰু আগন্তুক দিনত আমাৰ ৰাজনৈতিক যিটো প্ৰক্ৰিয়া ৰাজনৈতিক যিটো জীৱন আমি কংগ্ৰেছৰ দ্বাৰাই আমি আৰম্ভ কৰিছোঁ আৰু কংগ্ৰেছৰ দ্বাৰাই আমি শেষ কৰিম বুলি ভাবিছোঁ কাৰণ কিয় বিজেপিক আমি উৎখাত কৰিবই লাগিব আৰু আমি স্পষ্টকৈ কৈছোঁ যে আমি কংগ্ৰেছৰ হৈ আমি কাম কৰিম আজি যিহেতু এটা দলত যোগদান কৰিছোঁ তেওঁলোকে যিখিনি দায়িত্ব দিছে আজি চাবুৱাৰ ইতিহাসত আজিলৈকে কোনো এটা দলেই যে আজি মোক যি ধৰণে কংগ্ৰেছ দলে দায়িত্ব দিছে কোনো এগৰাকী চাবুৱাৰ নেতাক বা চাবুৱাৰ কোনো এগৰাকী কৰ্মীক আজিলৈকে বিশেষ এনেকুৱা ধৰণৰ দায়িত্ব যে APCC সম্পাদকেই হওক মুখপাত্ৰই হওক সাংস্কৃতিক বিভাগৰ উপাধ্যক্ষ মিডিয়া পেনেলিষ্ট এনেকুৱা কিছুমান দায়িত্ব কেতিয়াও দিয়া হোৱা নাছিলে কিন্তু আজি ৰিপুন বৰা ডাঙৰীয়াই হওক বা অসম প্ৰদেশ কংগ্ৰেছ কমিটি হওক বা ভাৰতীয় জাতীয় কংগ্ৰেছ হওক এইখিনি আমাক সুবিধা প্ৰদান কৰিছে নতুন প্ৰজন্ম হিচাপে আমি অসমৰ প্ৰেক্ষাপটত আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰু আমাৰ নিজৰ ঠাইখিনিত আমি কাম কৰিবৰ কাৰণে তেওঁলোকে আমাক কিছুমান সুবিধা প্ৰদান কৰিছে এইখিনি আটাইতকৈ ডাঙৰ কথা আৰু সেইকাৰণে আমি যিহেতু আমি ৰাজনৈতিক আন্দোলন কিয় কৰিছোঁ আজি ৰাইজৰ সমস্যাৰ কাৰণে আজি অজয় ফুকনে নিজৰ জীৱনটোক এটা প্ৰতিষ্ঠা দিলে আজি মই কৰিলোঁ কিন্তু মই ইয়াৰ পিছত মই এই সময়খিনি মই মোৰ কাৰণে আজি ইমান দিনে মই নিজক প্ৰতিষ্ঠা কৰাৰ মই সময়খিনি দিলোঁ মোৰ কাৰণে কিন্তু ইয়াৰ পিছৰ সময়খিনি মই মোৰ ৰাইজখিনিক মোৰ অঞ্চলৰ মানুহখিনিক মোৰ অসমৰ মানুহখিনিক মই মোৰ সময়খিনি দিব খোজোঁ যিখিনি সময়ে ৰাইজৰ অলপ হ'লেও সামান্যতম সমস্যা হ'লেও যাতে সমাধান কৰিব পাৰোঁ ৰাইজৰ দুখ দৰ্শা যাতে বুজ লৈ কিনে সেইখিনি উপস্থাপন কৰিব পাৰোঁ কোনোবা ঠাইত সেয়া দিল্লীয়ে হওক বা দিছপুৰতে হওক বা আমি সেইখিনি উপস্থাপন কৰিব পাৰোঁ তেতিয়াহে আচলতে আমি এটা সমাধান সূত্ৰ আচলতে পাম বা অসমৰ ৰাইজে অসমীয়া ৰাইজে আৰু মোৰ অঞ্চলৰ ৰাইজে সেই সমাধান সূত্ৰ পাব এনেকুৱা ধৰণৰ কিছুমান পৰিকল্পনা মই আপোনাক এটা প্ৰশ্ন সুধিব খুজিছোঁ এতিয়া যে আমাৰ মনত প্ৰশ্ন এটা আহিছে কা আন্দোলনত আপুনি একদম সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে এটা সময়ত আমি নিজেই গৈছোঁ এই মিটিঙত আমি আছোঁ নিশ্চয় এতিয়া ঘটনাটো হৈছে কি আপোনালোকে AGPত মানে দল নগৈ আপোনালোকে যে কংগ্ৰেছলৈ গ'ল সেই প্ৰশ্নটো কিন্তু আমাৰ মনত এতিয়াও আছে কাৰণ আপোনালোকক আমি খুবেই ভাল পাওঁ আৰু আপোনালোক আমাৰ অতি প্ৰিয় মানুহ এতিয়া নহয় অতীজৰ পৰাই আপোনালোকৰ সাংস্কৃতিক কৰ্মীবিলাক সমাজৰ একোজন এক নম্বৰ মানে মানুহ বুলিয়ে জানো আমি খুব মানে সাংঘাতিক আপোনালোকৰ এটা আছে পৰিৱেশ পৰিস্থিতি আপোনালোকে গঠন কৰিব পাৰে সেইকাৰণে কৈছোঁ যে আমাৰ এটা মনত প্ৰশ্ন উদয় হৈছে এতিয়া নহয় আগৰ পৰাই আছে আমাৰ মনত যে আপোনালোকে AGPত নগৈ অসম জাতীয় পৰিষদত নগৈ কংগ্ৰেছৰ ফালে কিয় ধাৱমান হ'ল আপোনাৰ প্ৰথম কথা যে আমি যিকোনো এটা মানে ৰাজনৈতিক আমি প্ৰেক্ষাপটখনত চাবলৈ গ'লে যে আমি যদি যে 2021 আমি যেতিয়া জইন কৰিছিলোঁ বেছি সময় নাছিলে আৰু এটা কথা যে যেতিয়া এটা দল গঠন হ'ব তাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ সাংগঠনিক ভেটি গঢ়িবৰ কাৰণে যে 3-4 মাহ সময় বা 5 মাহ সময় যথেষ্ট নহয় আমি চালোঁ আমি বিচাৰ বিবেচনা বিভিন্ন অসমৰ বুদ্ধিজীৱী সাহিত্যিক সাংবাদিক সাংস্কৃতিক কৰ্মী বিভিন্নজনৰ লগত আমি আলোচনা কৰিছোঁ যে সেই প্ৰক্ৰিয়াটো তেওঁলোকে যিমান ধৰণে লেহেমীয়া কৰি গৈ আছিলে যে প্ৰক্ৰিয়াটো হওঁতে তেওঁলোকৰ সাংগঠনিক ভেটি গঢ়োতে কিন্তু সময় উকলি যাব তো আমি দৃশ্যকৈ তেতিয়া দেখিলোঁ যে আমি যদি সঁচাকৈ বিজেপি উৎখাত কৰিব লাগে তেনেহ'লে আমি আগভাগ ল'ব লাগিব আমি কংগ্ৰেছৰ যি মহাজোঁট বন্ধন তাক সমৰ্থন কৰিব লাগিব বা কংগ্ৰেছৰ দৰে যে এক ৰাষ্ট্ৰীয়তাবাদী বিৰোধী শক্তি হয় যিয়ে আমাক কা আন্দোলনত বা কেব আন্দোলনত যেতিয়া তেওঁলোকে ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠ আছিলে তেতিয়া তেওঁলোকে গৃহীত হ'ব দিয়া নাছিলে তাৰপিছতো ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ জাতীয় সংগঠনবিলাকৰ লগত কথা পাতিছে তাৰপিছত যেতিয়া ৰিপুন বৰা ডাঙৰীয়া স্পষ্টকৈ কৈছে যে আমি কেতিয়াও কাখন আমি গ্ৰহণ নকৰোঁ কেতিয়া আমি প্ৰযোজ্য হ'ব নিদিওঁ এনেকুৱা ধৰণৰ যেতিয়া কথা কৈছে আমি দেখিলোঁ যে আমি ক'ৰবাত যদি আমি আগবাঢ়োঁ তাৰপিছত আমি আগবাঢ়ি গোটেই আমি যদি কা বিৰোধী শক্তিক যদি আমি একত্ৰিত হৈ এখন মঞ্চলৈ আমি আহিবলৈ যদি আমি আহ্বান জনাব পাৰোঁ তেতিয়া নিশ্চয়কৈ অসমৰ ৰাইজে এটা তাৰমানে খুব এটা সমীচীন মানে সমাধান সূত্ৰ পাব এটা খুব সুন্দৰ বাৰ্তা পাব এইকাৰণে আমি নিশ্চয়কৈ ৰাইজে বুজি পালে বা ৰাইজেও চাই আছে অনুষ্ঠানটো কিন্তু এতিয়া মাজতে আৰু এটা প্ৰশ্ন উত্থাপন হৈছে যে বহুতে ক'ব খোজে যে ক্ষমতাৰ বাবে এইসকল ব্যক্তিয়ে ৰাজনীতিলৈ ধাৱমান হৈছে আৰু 2021 চনৰ
ছবিসমূহ স্পষ্ট হ'ব নহয় কাৰণ ক্ষমতাৰ লোভ এইকাৰণে লগা হ'ল কাৰণ যিটো সময়ত লতাশিল খেলপথাৰত এখন প্লাষ্টিকৰ চকীত প্ৰতিজন মানুহে থিয় হৈ ভাষণ দিছিল আপুনিও আছিল আমিও আছিলোঁ ডিচেম্বৰ মাহত সেই একত্ৰীকৰণটো কিন্তু পৰৱৰ্তী পৰ্যায়ত নাথাকে আৰু নথকাৰ কাৰণটোৱে হৈছে যে একাংশই আৱেগিকভাৱে আকৌ বিজেপিলৈকে গুচি গ'ল কাৰণ ক্ষমতাৰ মোহ এবাৰ গুচি যোৱাৰ ভয়ত আকৌ আপোনালোকৰ দৰে শিল্পীসকলেও ভাবিলে যে আঞ্চলিকতাবাদী এটা সৃষ্টি কৰি ইমান সময় ইমান ধৈৰ্য আমাৰ নাই গতিকে আমি আকৰ্ষণ ল'ব লাগে শৰ্ট সময়ত আমি এটা কথা এইটো ক্লিয়াৰ কৰি দিওঁ যে ক্ষমতাৰ কথা যদি আমি যদি পাৱাৰৰ কথা আমি চিন্তা কৰিলো হয় যে তেতিয়া আমি বিজেপি যোগদান কৰিলো হয় বিজেপিটো আমাক বাৰে প্ৰলোভন দিছিলে বিজেপি আমাক বিভিন্ন ধৰণৰ আমাক ইভেন ভয় ভাবুকি দিবলৈ চেষ্টা কৰিছিলে তো আমি সেইবিলাক টুপ গিলিলো হয় আমি বিজেপি বিভিন্ন ধৰণৰ আমাক কথা কৈছিলে আজি যদিও অজয় ফুকনে আজি কি কথা কৈছিলে বিজেপি কি আজি আমি ক'ত গৈছো যে আহক আমাৰ লগতো তেওঁলোকে অংশগ্ৰহণ কৰক যি ধৰণে আমাৰ মাটি কিছু সংখ্যক শিল্পী কেতিয়া তেওঁলোকে জইন কৰাইছে আমি তেনেহ'লে তেওঁলোকৰ তাত গ'লো হয় আমি নিজৰ সুবিধা যদি চিন্তা কৰা হ'লে কাৰণ কি তেওঁলোকে বিভিন্ন ধৰণৰ আমাক সুবিধাৰ কথা কৈছিলে কিন্তু আজি আমি আটাইতকেইটা কথা আমি তেওঁলোকৰ কাৰণে বুজি পালো কিন্তু কৰবাত নহয় কৰবাত অজয় ফুকন নাও পালে ইপাৰ নাও নাপালে সিপাৰ যেন লাগি আছে কিয়নো বিশেষভাৱে আমাৰ পথাৰ আমাৰ বজাৰ আপুনি এখন বিজেপি চৰকাৰখনৰে শেহতীয়া চৰকাৰ নহয় চব কৃষিৰ ক্ষেত্ৰত যি আঁচনি হয় এই আঁচনিখন চৰকাৰৰ আৰু এই আঁচনিখনত আপুনি যি ধৰণে এই আঁচনিখনৰ বাবে কাম কৰি গৈছে হয় ৰাইজৰে আঁচনি কিন্তু এই আঁচনিখন ইমপ্লিমেণ্ট কৰিছে বিজেপি চৰকাৰে আৰু এই আঁচনিখনত আপুনি এনেধৰণে সোমাই গৈছে যাৰ ফলস্বৰূপে বিজেপিৰ সেইজন বিশেষ নেতাজনেও জানে যে অজয় ফুকন কংগ্ৰেছৰ বৰ্তমান নেতা যুৱ নেতা অজয় ফুকনে কিন্তু আমাৰ পথাৰ আমাৰ বজাৰতো অংশগ্ৰহণ অৰ্থাৎ মই সেইকাৰণে কৈছো যে ইপিনে নহ'লে সিপিনে নহয় আপুনি এইটো ভুল বুজিছে আৰু ৰাইজৰ এটা যাব মই স্পষ্ট কৰক আমাৰ পথাৰ আমাৰ বজাৰ এই শ্লোগানটো ক'ৰ পৰা আহিল আমি ভাবিছিলো যেতিয়া লকডাউনৰ সময়ত আসলে বহু নিবনুৱা আপোনালোকে যি ধৰণে চৰকাৰ বিৰোধী স্থিতি লৈ ৰাজপথলৈ ওলাই আহিছিলে আমি ভাবিছিলো বা একাংশ ব্যক্তিয়ে ভাবিছিলে যে চৰকাৰ বিৰোধী আমি হেয়তে আছো কিন্তু আমি চৰকাৰৰ কোনো ধৰণৰ আমি টুপ গিলা নাই নহয় এতিয়া আমাৰ পথাৰও আমাৰ বজাৰে উপকৃত কৰিছে নে নাই চৰকাৰৰ এই আঁচনিখনে হেতু কৰা নাই যদি উপকৃত কৰা নাই তাতে আপোনালোকে কিয় আমাৰ বজাৰ আমি চৰকাৰ শ্লোগানটো যোৱা নাই নহয় সেই শ্লোগানটো আমি এটা গান সৃষ্টি কৰিছিলো ডিক্সুৱে মই এটা গান আমি কৰিছিলো যেতিয়া কৈছিল যে হয় আমাৰ মনোজ কুমাৰ ডাঙৰীয়া পশুধন নিগমৰ যিগৰাকী অধ্যক্ষ তেওঁলোকৰ এক সুসম্পৰ্ক আছে ব্যক্তিগত সুসম্পৰ্ক হওক বা যি ধৰণে হওক তেওঁলোকৰ এটা সুসম্পৰ্ক আছে আৰু তেওঁ সেইটো হিচাপত তেওঁ যেতিয়া ক'লে যে অজয় আমি এনেকুৱা ধৰণৰ এটা গান এটা কৰিব খোজো আৰু গানৰ ক্ষেত্ৰত মোৰ কোনো বিজেপি সাংস্কৃতিক মাধ্যম আমি গান এটা সৃষ্টি কৰি দিছো তেতিয়াই ওলালে আমাৰ কথা আমাৰ বজাৰ সেই শ্লোগানৰ যি গানৰ শব্দ তাৰপিছত সেই গানটো শ্বুটিং হৈছে তাৰপিছত আমি যে কৈছো যে নতুন প্ৰজন্মই যদি এনেকুৱা ধৰণৰ কাম হয় তাত তেতিয়া বিজেপি কথা নাছিলে কৃষি কথা অহাই নাছিলে যে নতুন প্ৰজন্ম এইটো মনোজ কুমাৰ ডাঙৰীয়াৰ পশুধন নিগমৰ এগৰাকী অধ্যক্ষ হিচাপে তেওঁ নিজৰ এটা ববিয়া চিন্তা আছিলে যে গুৱাহাটীত যদি আমি এটলিষ্ট এই লকডাউনৰ সময়ত যদি আমি কিছুমান আউটলেট খুলি দিব পাৰো তেতিয়া এই নিবনুৱাসকলে সংস্থাপন পাব আৰু নিবনুৱা সকলৰ সংস্থাপনৰ স্বাৰ্থত আমাৰ সাংস্কৃতিক কৰ্মীসকল শিল্পীসকল বহুতৰ অৱস্থা খুব এটা বেয়া আছিলে তেতিয়া আমি দিকসুৱা উদ্যোগ লৈছো যে আমি যদি এই ক্ষেত্ৰত আগবাঢ়ি যাওঁ তেনে যথেষ্ট কিবা লাভ হ'ল জানো নিশ্চয়কৈ আজি কেইবাগৰাকীও যুৱক যুৱতী কৰি আছে কাম আজি আমি যি ধৰণে এখন খুলি দিছো মই ভাবিছো এখন প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰ সভা হোৱাৰ দৰেহে লাগিছে নাছিলে তাত এতিয়াও ল'ৰাই কাম কৰি আছে এতিয়াও মই এখন খুলি দিছো তাতে মোৰ নামত নাই বেলেগ কথা কিন্তু মই এখন তেওঁলোকক সহায় কৰি দিছো যে এখন তোমালোকে কৰা তাতে 4-5 জন ল'ৰাই কাম কৰি আছে তেওঁলোকে এটলিষ্ট ধৰক মাহটোত 2000 বা 3000 টকা হ'লে ইনকাম এটা কৰি আছে যিটো সময়ত একেবাৰে আমাৰ অৰ্থনীতি অৱস্থা বেয়া অকলে মই নহয় দিকসু এখন খুলি দিছে যে দিকসু তাতো 2-এজন ল'ৰাই হেৰি হৈ আছে ঠিক তেনেকৈ আমাৰ বহু শিল্পীয়ে কোনোবাই সীতা জখলাৰ হেৰি খুলিছে কোনোবাই বেলেগ কিবা খুলিছে আৰু আমি কেৱল হেৰি আমাৰ কথা আমাৰ বজাৰ বুলি কৈ আমি যে কিছুমান হেৰি কৰা নাই আমি কৰ পৰা বস্তু আনিছো আমি বোকাখাটৰ পৰা বস্তু আনিছো আমি গোলাঘাটৰ চাহপাত আমি উজনি অসমৰ আমি নিজে আনিছো আমি সৰিয়হৰ তেল আমি নিজে আনিছো আমি আচাৰ যিবিলাক আমাৰ কিছু সংখ্যক সাংবাদিকেও মানে তেওঁলোকে বুজি পালো কথাখিনি সম্পূৰ্ণৰূপে বুজা হ'ল বা বুজি পালে দৰ্শকসকলে ক্লিয়াৰ হ'ল কিন্তু এটা কথা কি নহয় কা আন্দোলনৰ যিটো গতি হ'ব লাগিছিল কিন্তু সেই গতিটো কৰবাত স্থবিৰ হৈ গৈছে প্ৰতিজন ব্যক্তিয়ে এতিয়া নিজাববীয়াকৈ নিজৰ আন্দোলনটো কেনেকৈ স্থবিৰ হ'ব যে আপুনি আন্দোলন
কৰিবলৈ গ'লেই যি ধৰণে তেওঁলোকে ভয় ভাবুকি দিয়া হয় আজি অখিল গগৈ ডাঙৰীয়া কাৰাৰুদ্ধ কৰি ৰাখিছে তেওঁলোকে বলপূৰ্বকভাৱে তেওঁলোকে নিজৰ ইচ্ছা নোহোৱা তেওঁলোকে স্বয়তান্ত্ৰিক যি শাসন ব্যৱস্থা তাৰ উপৰি আপুনি চাওক কথা কৈ দিওঁ আপুনি অলপ আগতে কৈছিলে যে এগৰাকী আপুনি সাংবাদিকৰ এতিয়া হত্যাৰ কথা অভিযোগ উত্থাপন হৈছে সেই পৰাগ ভূঞা ডাঙৰীয়া যে মোৰ ঘৰ কাষতে বেছি দূৰ নহয় কাষপথাৰ মোৰ চাবুৱা যিহেতু যে আজি বহুত এটা বেয়া খবৰ পাইছো বেয়া লাগিছে আমাৰ যে এগৰাকী তেওঁ নিৰ্ভীক এগৰাকী সাংবাদিক আছিলে তেওঁ স্পষ্টবাদিতাৰ বাবে হয়তো আজি তেনেকুৱা ধৰণৰ এটা মানে ষড়যন্ত্ৰমূলক হত্যাকাণ্ড হ'বও পাৰে কিন্তু আমি অভিযোগ উত্থাপন কৰিছো কাৰণ কিয় নিজৰ ঘৰৰ ওচৰত তেনেকুৱাকে এক ঘটনা সংঘটিত হ'ল সেয়া আমি এতিয়ালৈকে দুৰ্ঘটনা বুলি ভাবি আছো যদিও ইয়াত হয়তো তদন্তৰ পিছত গম পোৱা যাব আপোনালোকে যেনেকৈ গুৱাহাটীৰ নাগৰিক আৰু গুৱাহাটীৰ প্ৰতিটো ব্যৱস্থা বা অসমৰ প্ৰেক্ষাপটত গুৱাহাটীত যিটো উদ্গীৰণ হয় আৰু বিভিন্ন অঞ্চললৈকে গুচি যায় কা আন্দোলনৰ যিটো উদ্গীৰণ হৈছিল আৰম্ভণি অৱস্থাত ডিচেম্বৰ মাহ 2019 বৰ্ষত এতিয়া 2020 চনৰ নৱেম্বৰৰ মাহ ডিচেম্বৰ পাব এটা বছৰ হ'ল উদ্গীৰণ এতিয়া সমাপ্ত নেকি যে প্ৰতিজন ব্যক্তিয়ে গম পালে যেনেধৰণে অজয় ফুকন বা যিসকল ব্যক্তি আছে তেওঁলোকে নিজৰ নিজৰ ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ নিজৰ স্থানটো লৈ ল'লে কা আন্দোলন যিয়ে নহওক কিয় আৰু এই স্থানটোৰ বাবে যিটো আপোনাৰ আমাৰ স্থিতি স্পষ্ট হয় আমাৰ যিটো আন্তঃগাঁথনি অসমৰ আমাৰ প্ৰত্যেক আমি আচলতে চহা জীৱন একচুৱেলি অসমৰ 70% 70% লোক গাঁৱত থাকে বা কৃষিজীৱী বাকি 30 বা 35% আমাৰ চাকৰিজীৱী আমাৰ প্ৰত্যেকৰে অলপ হ'লেও এতিয়া ৰাজনীতি সমাজনীতিৰ ওপৰত জ্ঞান আছে প্ৰত্যেকজনেই জানে প্ৰত্যেকজনেই শিক্ষিত দায়িত্ব আছে প্ৰত্যেকৰে দায়িত্ব আছে সমাজৰ ওপৰত অজয় ফুকন ডাঙৰীয়াৰ কথাখিনি ধুনীয়াকৈ বুজাই দিলে আচ্ছা যিয়ে নহওক কা আন্দোলন এতিয়া স্তিমিত বুলিয়ে ক'ব লাগিব এটা ইছ্যু হৈ ৰ'ল এই 5 জন আমাৰ শ্বহীদ হ'ল সেই 5 জন শ্বহীদৰ যিটো শ্বহীদ পৰিয়াল তেওঁলোকৰ কিন্তু এতিয়ালৈ কোনো উত্তৰ নাপালে সদ উত্তৰ তেওঁলোকে বুকুৰ চিঞৰ আজিলৈকে তেওঁলোকৰ দুখ তেওঁলোকৰ মৰ্মবেদনা কোনো আজিলৈকে মানে বিজেপি চৰকাৰেও বুজি নাপালে ঘৰৰ অৱস্থাৰ কথা বুজি নললে খুব দুখিত আমি খুব হতাশ আৰু খুব আতংকগ্ৰস্ত এতিয়া কাৰণ প্ৰত্যেক মানে যিমানে তেওঁলোকে আমাক সাহস নিদিয়ক বিজেপি চৰকাৰে আমি কিন্তু আতংকগ্ৰস্ত তাৰ লগতে কা আন্দোলন স্তিমিত হোৱাৰ মানে যথেষ্ট কাৰণ আছে কাৰণ এই যে জাতীয় পৰিষদ সৃষ্টি হ'ল এইটো কা আন্দোলনৰ পৰা আহিলে লগতে সাংস্কৃতিক গোষ্ঠীটো একাংশ বিজেপি একাংশ কংগ্ৰেছ হ'ল মানে এতিয়া মানুহবিলাক কিন্তু বিবেকেৰে পৰিপক্ক আমাৰ মানুহখিনি বিবেকেৰে পৰিপক্ক এতিয়া কেছটো হৈছে কি এতিয়া কা আন্দোলনত যাব কি কেনেকৈ যাব মানুহবিলাক পাজল হৈছে কাৰণ কা আন্দোলনত যদি যায় তেতিয়াহ'লে এনেকুৱা হৈছে কাৰণ কা আন্দোলনত কংগ্ৰেছ বিজেপি বুলি নাছিল অসমীয়া ওলাই আহিছে অসমীয়া ৰাইজৰ আন্দোলন আছে এতিয়া সেই কা আন্দোলনত যদি অজয় ফুকনক দেখা পায় তেতিয়াহ'লে গম পাব যে কংগ্ৰেছৰ আন্দোলন হৈছে নেকি এনেকুৱা ধৰণৰ হ'ব নেকি বা এই আন্দোলন লুৰিণ জ্যোতিক দেখা পালে এজেপিৰ আন্দোলন হ'ব নেকি এনেকুৱা ধৰণৰ কনচেপ্ট হ'ব এতিয়া যে কা আন্দোলনখন এক স্বতঃস্ফূৰ্ত আন্দোলন আছিল সেই স্পষ্ট কথা সেই স্বতঃস্ফূৰ্ত আন্দোলনটো এতিয়া হৈ সেই কা আন্দোলনখন কিন্তু স্থবিৰ হ'ল নহয় সেই কা আন্দোলনখন সকলোৱে একেলগ হৈ কৰা নাই কা আন্দোলন সকলোৱে কৰিছিলে আজি তেওঁলোকৰ নিজৰ নীতি আদৰ্শৰ লগত সীমাবদ্ধ হৈ আজি অখিল গগৈ ডাঙৰীয়াই নিজাভাৱে চলাইছিলে আজি সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ পৰিষদ 30 জনগোষ্ঠীয় সংগঠন আৰু শিল্পী সমাজ সেইসকলৰ নেতৃত্বত বেলেগকৈ চলিছিলে আজি কংগ্ৰেছৰ উদ্যোগত গোটেই অসমত তেওঁলোকে জনজাগৰণ যাত্ৰা কৰিছে পদযাত্ৰা কৰিছে ৰিপুণ বৰা ডাঙৰীয়াই তেওঁলোকে বেলেগ ধৰণে আন্দোলন কৰিছে কাৰণ কিয় সকলো নীতি আদৰ্শগতভাৱে বেলেগ বেলেগ হ'ব পাৰে কিন্তু কা আন্দোলন সকলোৱে কৰিছে এতিয়া তাত কোনোবা ৰাজনৈতিক এটা দলো থাকিব পাৰে তেওঁলোকৰ ভাৱে আন্দোলন কৰিছে কোনোবাই জাতীয় সংগঠন হ'ব পাৰে তেওঁলোকৰ ভাৱে আন্দোলন কৰিছে জনগোষ্ঠীয় সংগঠন এতিয়া মোৰ চাবুৱাতে হওক যে মটক জনগোষ্ঠীয়ে হওক বা সেইফালে আমি যদি যাওঁ মৰাণ ডুমডুমা ফালে হওক বা তিনিচুকীয়াত মৰাণ জনগোষ্ঠীয়ে হওক বা ক'ৰবাত যদি যাওঁ কোচ ৰাজবংশীসকলে হওক বিভিন্ন ঠাইত জনগোষ্ঠীসকলেও বা আমি যদি জোনাইত যাওঁ তাতে মিচিং জনজাতিসকলে তেওঁলোকেও নিজা নিজাভাৱে কৰিছে সেই তেওঁলোকৰ নিজা নিজা এখন বেনাৰ থাকিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু কা আন্দোলনটো স্থিমিত হোৱাৰ কাৰণ সেইটো নহয়
কাৰণ আছিল পৰীক্ষা, কাৰণ আছিল কৰোণা নামত যিখন এখন নাটক কৰিলে তাৰ পিছতো কিন্তু মানৱ শৃংখল তৈয়াৰ কৰিও কিন্তু ক'ৰবাত কিন্তু কা আন্দোলনখন একেবাৰে হেৰি কৰা নাছিলে। আৰু তাৰপিছত অখিল গগৈক যেতিয়া কাৰাৰুদ্ধ কৰি ৰাখিছিলে কিন্তু অসমৰ ৰাইজে কিন্তু ছচিয়েল মিডিয়াতে হওক বা যিকোনো উপায়ে হওক আমি প্ৰতিবাদ কৰিছিলে। এতিয়া মই কৈছো মই এতিয়া উজনি অসমত নাগৰিক হিচাপে বিভিন্ন ঠাইত সোমাইছো যে কা আন্দোলনৰ একচুৱেলি মানে কিছুমান মুনাফা আদায়ৰ লগত হৈছিল নেকি, কিছুমান ৰাজনৈতিক কাৰণে হৈছিল নহয়। আমি ভাবিছো তেনেকুৱাকে সাধাৰণ মানুহে যে সৰ্বসাধাৰণে এনেকৈ ভাবিছো যে কা আন্দোলনৰ সৃষ্টি হৈছিল কিছুমান মুনাফালবী মানে মুনাফা আদায়ৰ লগত কিছুমান চৰকাৰ মানে আপোনাৰ ৰাজনৈতিক নেতা হ'বলৈ আৰু কিছুমান ৰাজনৈতিক দল গঠন কৰিবলৈ। কিন্তু বস্তুটো হৈছে খুব দুখিত আমি একচুৱেলি কা আন্দোলনখন এতিয়া মানে দ্বিতীয় মানে কৰোণা হ'ল, কৰোণাৰ কাৰণে কিছু সীমিত হ'ল। এতিয়া আচলতে কথা হ'ল মানে যেতিয়া আপোনাৰ মানে একচুৱেলি ঘটনাটো হৈছে কি, কিন্তু এই ৰাজনৈতিক দলবিলাক কা আন্দোলনৰ পৰাই আৰম্ভ হ'ল। সেইটো অসমৰ ৰাইজে বিচাৰিছে। মানে মেইনলি কথাটো হৈছে কি জানে, মানে বস্তুবিলাক একগোট নহ'ল, গোটেইখিনি একগোট নহ'ল, একগোট হ'ব লাগিছিল আগতেই, আৰু সেইটোৱে ভুল হ'ল। আৰু ৰাজনৈতিক মুনাফা আদায়ৰ লগত কিছুমান এনেকেই মানে ভাগ হ'ল আৰু দল গঠন কৰিলে, আৰু লগতে আমাৰ জনসাধাৰণক বিপদে পৰিচালিত কৰাৰ নিচিনা হৈছে। নহয় চাওক, এতিয়া কথা আমাৰ সাধাৰণ নাই যে আমি যে কিছুমান যদি বিচাৰে মানসিকভাৱে আমি কিন্তু ভাৰাক্ৰান্ত হয়, নিশ্চয়কৈ এইটো স্বাভাৱিক। আমি সেইকাৰণে যে কিছুমান বিচাৰ বিবেচনা বুদ্ধি সিদ্ধান্ত আমি কিছুমান ল'ব লাগিব নিজাববীয়াকৈ, আৰু ইয়াত জনসাধাৰণৰ কিছুমান কথা দায়িত্ব আছে। হয় যে আজি ৰাজনৈতিক দল গঠন হৈছে, আজি ৰাজনৈতিক দল যে ইমান দিনে গঠন কিয় হোৱা নাছিলে, ইয়াৰ আগতেতো কৰিব পাৰিলে হয়। ৰাজনৈতিক দলৰ গঠন হোৱাৰ বিকল্পৰ কথা ৰাইজে সৃষ্টি কৰিছে, তেনেকুৱা প্ৰেক্ষাপট পোষকতা কৰিছে আজি ৰাজনৈতিক দলৰ। বিজেপিৰ অপশাসনৰ লুপ্ত হ'ব কাৰণে এতিয়া নহয়, কিন্তু অসম আন্দোলনৰ সময়তো হৈছিলে। আৰু ঠিক তেনেকে আপুনি ভাৰত স্বাধীনতা আন্দোলনটো কিন্তু এক ৰাজনৈতিক আন্দোলনে হৈছিলে। আৰু আজি যিহেতু এই যে বিজেপি চৰকাৰখনে আপুনি এটা কথা চাব যে তেওঁলোকৰ ব্ৰিটিছৰ শাসনৰ নিচিনা হৈছে। ব্ৰিটিছৰ যি স্বৈৰতান্ত্ৰিক শাসন আছিলে, ব্ৰিটিছৰ যি অপশাসন আছিলে, সেইকাৰণে লাগে যে আমি এই যি আন্দোলন কা আন্দোলন বা এই প্ৰতিবাদ আমি সেই ভাৰতীয় স্বাধীনতা আন্দোলনৰ দ্বিতীয় ভাৰতীয় স্বাধীনতা আন্দোলন ভাবিব লাগিব। কাৰণ কিয় আমি এই যে যি ব্ৰিটিছৰ নিচিনা শাসন চলাইছে বিজেপি চৰকাৰে, আমি তেওঁলোকৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি আকৌ এক আন্দোলন কৰিবই লাগিব, আমি আকৌ প্ৰতিবাদ কৰিব লাগিব। বিজেপিক আমি এইবাৰ আমি ৰাজপথ কেৱল আন্দোলন নহয়, বিজেপিক মনৰ পৰা বিবেকৰ পৰা আমি অসমৰ ৰাইজে অসমীয়া ৰাইজে আমি আঁতৰাই পঠিয়াব লাগিব। আৰু এইটো এটা গোটেই ভাৰতবৰ্ষত এটা ডাঙৰ মেছেজ যাব যে অসমৰ মানুহে আচলতে কেন্দ্ৰীয় চৰকাৰে আমাক বাহিৰা দৃষ্টিৰে চায়, সদায় চায়। নিশ্চয় মই এই বিষয়ত পিছত চৰ্চা কৰিম, কিন্তু এটা কথা হৈ পৰিল যে অসমৰ ৰাইজে এতিয়া কাক ভোট দিব। ডাঙৰ প্ৰশ্নটো এইটো হৈছে অসমৰ ৰাইজে কাক ভোট দিব, কাৰণ বিকল্প শক্তিটো কা আন্দোলনৰ পিছত ৰাজনৈতিক দল গঠন হ'ল। এই বিষয়টো আৰু কৈ পুৰণা হৈ গ'ল, প্ৰতিটো ওচৰতে এই কথাটোৱে ওলায়। কিন্তু কথাটো হৈ পৰিছে যে অসমৰ ৰাইজে বিচাৰিছিলে যে কা আন্দোলনত যি ধৰণে স্ব-অভিমানী অসমীয়াসকল ওলাই গৈছিল, সেই স্ব-অভিমানক নেতৃত্ব লোৱা বিষয়ববীয়াসকলে কিন্তু এটা ৰাজনৈতিক দলত নাই। অকল আপোনাক দোষ দিলে নহ'ব, মই আপোনাক দোষাৰোপ কৰা নাই। ঠিক সেইদৰে প্ৰথমৰ পৰা যদি চাওঁ, অজিত কুমাৰ ভূঞা ডাঙৰীয়া ৰাজ্যসভাৰ MP হৈ গ'ল, তাৰপিছত লুৰিণ জ্যোতি পৃথক হ'ল, অখিল গগৈৰ নেতৃত্বৰ লগত নীতি আদৰ্শ নিমিলা হ'লেতো বিজেপি বিৰোধীয়ে সকলো, সেইটোৱে মূল কথা। বিজেপি বিৰোধী হ'লেও মহাজোঁট বন্ধন, আপোনালোকে যি মহাজোঁট বন্ধনৰ কথা কৈ আছে, বিশেষকৈ আপুনি আছে কাৰণে মই কৈছোঁ মহাজোঁট বন্ধন। এই মহাজোঁট বন্ধনত কিন্তু বহু নতুন আঞ্চলিক শক্তিসকল নাথাকে। নতুন আঞ্চলিক শক্তি যদি নাথাকেও তেওঁলোকে একত্ৰীকৰণ আঞ্চলিকতা নহয়, তেওঁলোকেও এটা ভূমিকা পালন কৰিব। কাৰণ কিয় কিন্তু এক প্ৰকাৰে বিজেপিক আপোনালোকে নিৰ্বাচনত উত্তীৰ্ণ হোৱাৰ বাবে এটা বিজেপি ধ্বংস হ'ব। আৰু মই এটা কথা কৈছো শুনক, যে কংগ্ৰেছৰ নিজৰ এটা ভেটি আছেই, বা মই কৈছো যে বিজেপিৰো এটা নিজৰ ভেটি আছে, বেলেগ কথা। কিন্তু এইবাৰ নিৰ্বাচনত কি হ'ব যে কংগ্ৰেছৰ যিখিনি ভোট আছে, কিন্তু এই যে নতুন ৰাজনৈতিক আঞ্চলিক দলসমূহ হৈছে তেওঁলোকৰ এটা নিজৰ নিজা ভেটি আছে, আৰু তেওঁলোকৰ নিজা ভেটি তেওঁলোকৰ সাংগঠনিক ভেটি মতে যাব। এতিয়া ধৰক তেওঁলোক এটা জাতীয় সংগঠনৰ পৰা আহিছে তো যিহেতু, কাৰণ কিয় তেওঁলোকৰ কিছু হ'লেও আছে, কিন্তু তেওঁলোকে আজি বিভিন্ন সমষ্টিত আমি চাবলৈ গ'লে যদি সমীকৰণটো চাওঁ, তেওঁলোকে বিজেপিৰ
ভোট কাটিব কাৰণ কিয় যিসকল মানুহে বিজেপিক বৰ্তমান সময়ত সমৰ্থন নকৰে বিজেপিক বেয়া পাইছে আৰু সেইসকল মানুহ হয়তো কংগ্ৰেছকো কোনো কাৰণত কেতিয়াবা সমৰ্থন নকৰিব পাৰে সেই সমৰ্থন নকৰা মানুহখিনি কাক ভোট দিব তেতিয়া এই বিকল্প হিচাপে এই আমাৰ ভোটবিলাক বিভাজনহে হ'ব তেতিয়াহ'লে ডেফিনেটলি বিভাজন হৈ বিজেপি বিভাজন হৈ কেতিয়াবা কোনোবা এটা সিটত নতুন এটা ৰাজনৈতিক মই আপোনাৰ ওচৰলৈকে আহিম প্ৰশান্ত বৰ্মন আপোনালোকে কেনে ধৰণে থকাটো বিচাৰিছিলে অজয় ফুকনৰ দৰে শিল্পীসকলক আমি কা আন্দোলনৰ সময়ত যিটো পৰিৱেশ দেখিছিলোঁ এতিয়া লাহে লাহে মানে সেইটো পৰিৱেশ নাই আৰু আমি প্ৰত্যেকজন শিল্পীকে আমাৰ মনৰ কথা মোৰ মনৰ কথা কৈছোঁ যে তেখেতসকলে আমাৰ জাতীয় পৰিষদৰ লগত থকাটো বিচাৰিছিলোঁ তেখেতসকলে ব্যক্তিগত কথা তেওঁলোকে মই ভাবিছিলোঁ যে আমাৰ জাতীয় পৰিষদত থাকি অসমখন উন্নতিৰ কাৰণে লাগিব লাগে এতিয়ালৈ ক'ৰবাত নহয় ক'ৰবাত জাতীয় পৰিষদো ব্যৰ্থ হৈছে কৰবাত নহয় কৰবাত জাতীয় পৰিষদো ব্যৰ্থ হৈছে একত্ৰীকৰণ যদি কৰিব পৰা নাই জাতীয় পৰিষদৰ আজি মই কোনো বিশেষ ব্যক্তি ল'ব পৰা নাই নৱেম্বৰৰ অধিৱেশনৰ পিছত মই মাতিম লুৰিণজ্যোতিৰ লগতো এইখন অনুষ্ঠানতে এইখন চকীতে বহাম সুধিম আৰু সম্ভৱ হ'লে অজয় ফুকনকো কৰিম কাৰণ আপোনাৰ মই নৱেম্বৰৰ পিছত কিছুমান কথা আমি বেছি আমি বিতৰ্ক সমালোচনা কৰাতকৈ আমি অসমৰ ৰাইজে কিন্তু মই এটা প্ৰশ্ন আপোনাৰ ব্যক্তিগত প্ৰশ্ন এটা কৰিম আপুনি শিল্পী হৈ থাকি জনসাধাৰণৰ ওচৰত যেনেকুৱা মৰম পাইছিলে ৰাজনীতিত সোমোৱাৰ পিছত এই মৰম পাইছো তাতকে বেছি পাইছে নিশ্চয় এইটো আপুনি হয়তো মোৰ লগত যদি যায় আপোনাৰ যদি কেমেৰা যদি একদিনৰ কাৰণে মোক যদি ফলো আপ কৰিব দিয়ে তেতিয়া আপুনি গম পাব নিশ্চয়কৈ যে অসমৰ ৰাইজৰ স্বাৰ্থত আমি আহিছো আমি যদি নিজৰ স্বাৰ্থ থকা হ'লে আমি বিজেপি নিচিনা দলত আমি অসম গণ পৰিষদ যি বিশ্বাসঘাতকতা কৰিলে অসম আন্দোলনৰ গইনালৈ জন্ম হোৱা তাত তেনেকুৱা দলত আমি যোগদান কৰিলো হয় আৰু তেওঁলোকৰ বহু নেতা কৰ্মীৰ লগত আমাৰ এটা মানে ভাল এটা সম্পৰ্ক আছিলে কিন্তু আমি সেইবিলাক সকলো প্ৰত্যাহ্বান হিচাপে লৈছো আমি এইটো কাৰণে লৈছো তেওঁলোকে অসমীয়া ৰাইজক বিশ্বাসঘাতকতা কৰিছে তেওঁলোকে প্ৰতাৰণা কৰিছে আৰু ৰাইজে এনেকৈও মৰম কৰিব পাৰে যে অজয় ফুকনক যেতিয়া দেখিছিলে আপোনাৰ অন্তৰখন জানে বা ৰাইজে বুজে ৰাজনীতিক সোমোৱাৰ লগে লগে আপোনাক দুখ প্ৰকাশ কৰিছে যে বেচেৰা অজয় ফুকনে ৰাজনীতিক ক্ষেত্ৰখনত আহিল ৰাজনীতিৰ কথা বা মেৰপাক বা ইউ টাৰ্ণ বুজি নাপাব না হেতু নহয় তেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে নাই এতিয়া এই যে যিবিলাক অভিযোগ আছে যে এগৰাকী সাংস্কৃতিক কৰ্মী এই ৰাজনীতি ক্ষেত্ৰত কি ৰাজনীতি কৰিব সেই বস্তুটো আমি সেইবিলাক যিবিলাক অভিযোগ আছে সেইবিলাক আমি অৱসান ঘটাব লাগিব আৰু যদি আমি নতুন প্ৰজন্মই মুদৰে কোনোবাই যদি আগবাঢ়ি নাহে বা মুদৰে কোনোবাই যদি আগবাঢ়ি নাযায় তেনেহলে সেইবিলাক তেনেকুৱা হৈ থাকিব কিন্তু এটা কথা স্পষ্ট যে সাংস্কৃতিক কৰ্মী সকল আজি আমাৰ ৰাজনৈতিক দলত অংশগ্ৰহণ কৰি আমি এই ৰবীন্দ্ৰ ভৱনৰ দৰে পবিত্ৰ অনুষ্ঠান আমি জ্যোতিচিত্ৰবনৰ দৰে পবিত্ৰ অনুষ্ঠান কাৰ কাৰণে পাইছিলো যে তেওঁলোকে যদি ৰাজনৈতিক এই যে অংশগ্ৰহণ নকৰি এইখিনি নানিলে হয় আজি আমি তেনেকুৱা নাপালো হয় আজি আমি চেষ্টা কৰিম আমি অসমৰ সাংস্কৃতিক জগতখনৰ কাৰণে আমি শিল্পীসকলৰ যি দুৰৱস্থা শিল্পীসকলক যে একোটাকৈ তেওঁলোকৰ এখন আৰ্টিষ্ট কলনী লাগে শিল্পীসকলৰ মানে এখন আবাস গৃহ লাগে সকলো একেলগে একত্ৰিত হৈ থাকিবলৈ কাৰণে আজি তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা নাই বিভিন্ন সাংস্কৃতিক কৰ্মীসকলৰ আজি যি অৱস্থা জ্যেষ্ঠ সাংস্কৃতিক কৰ্মীসকলৰ শিল্পীসকলৰ সেইসকলৰ যে ঘৰত যদি আমি এটা স্থায়ী সমস্যা হিচাপে তেওঁলোক যদি কিবা এটা চাকৰি হলো বা নিযুক্তিকৰণৰ ক্ষেত্ৰত যদি আমি অগ্ৰাধিকাৰ দিব পাৰো এইবিলাক ক্ষেত্ৰত যদি আমি মাত মাতিব পাৰো আমি এইবিলাক মহৰ উদ্দেশ্যলৈ গৈছো আমি নিজৰ স্বাৰ্থলৈ যোৱা নাই আমি যাতে অসমৰ সাংস্কৃতিক জগতখনৰ উপৰিও অসমৰ ৰাইজক উপকৃত কৰিব পাৰো এনেকুৱা ধৰণৰ কথাত গৈছো আৰু আপোনালোকে চাব যদি 2021 যদি কংগ্ৰেছ চৰকাৰ আহে আৰু মই যদি কোনোবা এটা সমষ্টিৰ পৰা যদি জয় হৈ আহোঁ মই নিশ্চয় কৈছো যে অসমৰ সাংস্কৃতিক জগতখনৰ শিল্পীসকলক বিশেষভাৱে প্ৰাধান্য দিয়া হ'ব বিজেপিৰ দৰে কেৱল এটা বটা দি বা কিছুমান টুপ দি বা আপুনি সমষ্টিৰ কথা কৈছে আপুনি এইবাৰ নিৰ্বাচনত সোমায় এইবাৰ টিকট বিচাৰিব নিশ্চয়কৈ যে এটা কথা আপুনি যেতিয়া প্ৰত্যক্ষভাৱে এটা ৰাজনৈতিক দলত অংশগ্ৰহণ কৰিব আপুনি ৰাইজে যেতিয়া বিচাৰিব আপুনি জনসমৰ্থন পাব ৰাইজে যেতিয়া ক'ব যে অঞ্চলটো মোৰ বন্ধু বান্ধৱ সকলোৱে ক'ব যে অজয় ফুকন ডাঙৰীয়া আপুনি আমাৰ সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আপুনি আগবাঢ়ক আমি আপোনালোকৰ আছো কি ক'ব টিকট কৰি লৈ ৰাজনৈতিক ক্ষেত্ৰখনত যোৱাটো এলোকৰ বাৰু ব্যক্তিগত মতামত ৰাজনীতি সকলে কৰিব পাৰে বা গণতন্ত্ৰ কৰিব পাৰে কিন্তু ৰাইজে কেনে ধৰণে ভাবে আপোনালোকতো বিজ্ঞ মানুহ এটা কথা এলোকৰ সময় লোৱা উচিত একচুৱেলি ক্ষেত্ৰটো এনেকুৱা হৈছে যে ৰাজনৈতিক মানে কি সাংস্কৃতিক কৰ্মীসকল ৰাজনীতি কৰিব নোৱাৰে বুলি কথা নাই কিন্তু কেছটো এনেকুৱা হৈছে যে মানে কেনেকৈ আৰম্ভ কৰিব মানুহবিলাক এতিয়া পাজল হৈছে গম পাইছেনে মই কৈছোঁ এটা কথা যে কেনেকৈ ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোকে
পদাৰ্পণ দিব খোজটো দিব আৰু তেওঁলোকে কেনেকৈ আগবাঢ়িব এখন সুস্থ আৰু মানে আপোনাৰ সঁচা ছবি এখন সেইখন পৰিস্ফুট কৰিব লাগিব ৰাইজৰ ওচৰত আৰু ৰাইজৰ ওচৰত প্ৰতিয়ন নিয়াব লাগিব যে আমি আপোনালোকৰ কাৰণে আছো আৰু আপোনালোকৰ কাৰণে আমি লাগিম আৰু আপোনালোকৰ কাৰণে আমি কাম কৰিম বহুত বহুত ধন্যবাদ আৰু লগতে কৈছো যে এই যে মানে নতুন দলটো হ'ল জাতীয় পৰিষদ তেওঁলোকৰ স্থিতি কিন্তু এতিয়া বহুত হলক ধলক যেন পাইছে স্থিতি স্পষ্ট নাই আজি দেখো দীপাংকৰ নাথেও কয় যে অধিৱেশনত সিদ্ধান্ত কৰিব আজিৰ ক্ষেত্ৰত যাম নে নাযাম মই কম যে এই যে এজিপিৰ যিটো অৱস্থা তেতিয়াৰ পৰা কিন্তু মানুহৰ মনত জাতীয় সংগঠনৰ ওপৰত কিন্তু মানুহৰ বহুতখিনি আস্থা কমি গৈছে যথেষ্ট আস্থা কমি গৈছে আমাৰেই কমি গৈছে একচুৱেলি এতিয়া জাতীয় পৰিষদৰ বেলেগ কথা নকওঁ মই পূব গুৱাহাটী সমষ্টিৰ বাসিন্দা জাতীয় পৰিষদৰ পৰা কোন উঠিব এতিয়ালৈ ছবি স্পষ্ট হোৱা নাই আৰু লগতে স্পষ্ট বাৰু এতিয়া দেৰি আছে এইটো কথা কিন্তু জাতীয় পৰিষদত ভোট নিদিওঁ বুলি আমাৰ আগত বহুতে কয় কাৰণ আমি সমাজৰ কাৰণে লাগি থকা মানুহ অন্তত বেলেগ নহয় আমি পূব গুৱাহাটী সমষ্টিৰ বাসিন্দা পূব গুৱাহাটী মানুহখিনিৰ কথাই কওঁ জাতীয় পৰিষদৰ ওপৰত কাৰো আস্থা নাই সেইকাৰণে মই আপোনাক এইটো বস্তু খুব দুখিত মই অলপ আগত আপোনাক ক'লো যে আমাৰ সিদ্ধান্ত আচলতে আমি কংগ্ৰেছৰ দৰে এক ৰাষ্ট্ৰীয়তাবাদী শক্তিত অংশগ্ৰহণ কৰিছোঁ আমি আঞ্চলিকতাবাদী শক্তিৰ লগত আমি একেলগে আন্দোলন কৰিছিলোঁ যে আমি আচলতে যে উচিত এটা সিদ্ধান্ত ল'লোঁ আমি সেইকাৰণে এই এখেতে যিখিনি কথাখিনি উপস্থাপন কৰিলে সেই কথাখিনি আচলতে বুজে যে আমাৰ সিদ্ধান্ত আচলতে ভুল নাছিল নিশ্চয় পৰিৱেশ পৰিস্থিতিয়ে মানুহক বাধ্য কৰায় আৰু পৰিৱেশ পৰিস্থিতিৰ কাৰণে সদায় আমি পৰিস্থিতি মানে সদায় আমি অনুষ্ঠানত সময়সীমা কমি আহিছে মই আপুনি যেনেকৈ সমষ্টিৰ কথা কৈছে আপুনি কোনটো সমষ্টিত খেলিব যদি দলৰ বিষয়াসকলে দিয়ে কোনটো সমষ্টি খেলিবলৈ আপুনি ভাল পাব হয় নিশ্চয়কৈ আৰু ইতিমধ্যে আমি বিভিন্ন আলাপ আলোচনা কৰিছোঁ বিভিন্ন জনৰ লগত আৰু সদায় প্ৰথমে আমি অগ্ৰাধিকাৰ দিব লাগিব যিখন ঠাই মই বতাহ পানী খাই ডাঙৰ হৈছোঁ য'ত মোৰ স্কুলীয়া জীৱন আৰম্ভ হৈছিল তাৰ পৰাই মই এক জীৱন আৰম্ভ কৰিছোঁ তাৰপিছত মই গুৱাহাটী আহিছোঁ বেলেগ কথা আৰু কিন্তু গুৱাহাটীখনে আমাক একোজন প্ৰতিষ্ঠা কৰিছে আমাৰ আচলতে মূল কেন্দ্ৰ হ'ল গুৱাহাটী যিহেতু আমি গাঁৱৰ পৰা আহিছোঁ আৰু সেই মই চাবুৱাৰ চেতিয়াপথাৰ গাঁৱৰ ল'ৰা আৰু চাবুৱা অঞ্চলৰ পৰাই নিশ্চয় সেই মানুহখিনিৰ কাৰণে প্ৰথমে আমাৰ কাম কৰিবৰ কাৰণে সদায় চেষ্টা কৰিম আৰু তাৰ জৰিয়তে তাৰ জনপ্ৰতিনিধি হৈ গোটেই অসমবাসী ৰাইজৰ হৈ যাতে কাম কৰিব পাৰোঁ আৰু আজি এই মই বৰ্মন ডাঙৰীয়াক মই আজি প্ৰতিশ্ৰুতি দিছোঁ আপুনি যিখিনি কথা ক'লে যি ধৰণে আমি আগবাঢ়িব লাগিব আপুনি দিহা পৰামৰ্শ দিলে আজি মই PI নিউজৰ দৰ্শকসকলক মই কথা দিছোঁ যে মই আজি কথা দিছোঁ এইখন মঞ্চত যে অজয় ফুকনে কোনোদিনে অসমৰ ৰাইজক বিশ্বাসঘাতকতা নকৰে সদায় অসমৰ ৰাইজৰ স্বাৰ্থৰ কথা চিন্তা কৰি সদায় কাম কৰি যাব আৰু মই সদায় অসমৰ ৰাইজৰ পক্ষত অসমৰ ৰাইজৰ স্বাৰ্থৰ ক্ষেত্ৰত সদায় মই আগত থাকিম আৰু প্ৰতিটো অসমৰ জাতীয় সমস্যা অসমৰ জীৱন্ত জ্বলন্ত সমস্যাসমূহৰ কাৰণে সদায় মাত মাতি যাম সেয়া যোনেই নহওক কিয় যদি কোনোবা মই যদি সমৰ্থন কৰা কোনোবা দলেও যদি অসম বিৰোধী কাম কৰে কেতিয়াও আমি বহি নাথাকোঁ আমি সদায় তাৰ প্ৰতিবাদ কৰি যাম কাৰণ কি এই প্ৰতিবাদী অজয় ফুকনৰ যি প্ৰতিবাদী কণ্ঠ কোনেও ৰুদ্ধ কৰিব নোৱাৰে কোনো টকাত বিক্ৰী নহয় আমাৰ আবেগ আৰু বিবেক আৰু সেইখিনি কথা স্পষ্ট কেৱল অসমৰ ৰাইজৰ স্বাৰ্থত আমি আগবাঢ়িছোঁ আমি অসমৰ ৰাইজৰ আমি দিহা পৰামৰ্শ আমি প্ৰতিবাদ বিচাৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানলৈকে অহাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অজয় ফুকনৰ ৰাজনৈতিক জীৱনৰ সুকল্পিতভাৱে তেখেতে ভবাৰ দৰে উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ প্ৰশান্ত বৰ্মন ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ PI নিউজ চাই থকা প্ৰতিজন দৰ্শকৰে সুস্বাস্থ্য কামনা কৰি আজিৰ বিশ্লেষণ কৰা প্ৰতিটো বিষয়ৰ বিচাৰ ৰাইজৰ ওচৰত এৰি মই নৱজ্যোতি কলিতা বিদায় লৈছোঁ